কণীৰ তৰকাৰী এখন বনাম বুলি ভাবিছোঁ। কণীকেইটা মই সিজাই ল'লোঁ। যেতিয়া আপোনালোকে কণীকেইটা সিজাব, গেছটো কম কৰি তাতে অকণমান নিমখ দি কণীকেইটা সিজিবলৈ দিব, তেতিয়া বৰ ধুনীয়াকৈ এৰে, একো অসুবিধা নকৰে। এই কণীৰ তৰকাৰীখনৰ কাৰণে পিঁয়াজ কাটি লৈছোঁ, মিক্সিত পিচিম এতিয়া। মই জলকীয়া কাটি দিছোঁ, আদা অলপমান দিলোঁ, কাজু দিছোঁ কেইটামান, আৰু ধনিয়াও দিব। আপোনালোকে একেলগে পিচি ল'ব। আৰু কণী কিমান হয় তাৰে ওপৰত আপোনালোকক ডিপেণ্ড কৰিব আপোনাক কিমান পিঁয়াজ লাগে। মোৰ 5টা যিহেতু কণী, সেইকাৰণে মোক ইয়াতকৈ আৰু বেছি দৰকাৰ নাই। মই এটা ডাঙৰ পিঁয়াজ লৈছোঁ, ধনিয়া অলপমান লৈছোঁ, কাজু কেইটামান আৰু জলকীয়া 4টা দিছোঁ মই। এয়া কেৰাহী গৰম কৰিলোঁ, তাতে ৰিফাইন অইল দি দিছোঁ, 2 চামুচ ৰিফাইন অইল দিলোঁ। এতিয়া আমি পিঁয়াজৰ পেষ্টটো দি দিম। এয়া পিঁয়াজৰ পেষ্টটো দি দিলোঁ। এতিয়া অলপ সময় ভাজিব লাগিব, 2-3 মিনিটমান সময়, তাৰপিছত আমি মছলাখিনি দিম। এয়া চাওক, 3 মিনিট সময় ভাজিলোঁ, ধুনীয়াকৈ ভাজা গৈছে। ধনিয়াখিনি দিয়াৰ কাৰণে ধুনীয়া গ্ৰীণ কালাৰ হৈছে। ইয়াতে এতিয়া মই জিৰা পাউডাৰ দিম। হালধিটো নিদিওঁ আৰু, কাৰণ মই ইয়াতে গাখীৰ দি বনাম এইটো, সেইকাৰণে মই হালধিটো নিদিওঁ। অকণমান জলকীয়াৰ গুড়িও দিছোঁ, ৰংটো অকণমান হেৰি হ'ব সেইটো কাৰণে। এতিয়া আকৌ অকণমান ভাজি মই গাখীৰটো দি দিম। এয়া মছলাখিনি দি উঠি অকণমান সময় ভাজিছোঁ। ভাজি ইয়াতে এতিয়া অকণমান পানীটো দি লওঁ যাতে ঠাণ্ডা হয়, কাৰণ গাখীৰটো দিম যে, সেইটো কাৰণে অকণমান ঠাণ্ডা এটা হেৰি হওক। এতিয়া মই গাখীৰ দিম ইয়াতে। গাখীৰ এটা মই আন্দাজ মতে দিছোঁ আৰু আপোনালোকেও হিচাপ মতে দি দিব। মই আধা কাপ দিলোঁ, ধৰক আমুল তাজা গাখীৰ দিছোঁ। এইখিনি চাওক। এতিয়া ইয়াতে আপোনাক কিমানখিনি পানী লাগে সেই হিচাপে পানী দিয়ক। এতিয়া পানীটো দিম আৰু গাখীৰটো বেছিকৈ নাভাজোঁ। এইটো চাওক, মই পানী দি দিছোঁ। আৰু ইয়াতে এতিয়া আমি নিমখটো দিম। নিমখটো দিয়া হোৱাই নাই। নিমখ আপুনি আৰু টেষ্ট অনুযায়ী দি দিব, কিমানখিনি লাগে বুলি ভাবে, কিমান কোৱান্টিটিৰ বনায়। তেতিয়া উতল অহাৰ পিছত মই কণীকেইটা, এটা উতল অহাৰ পিছতে মই কণীকেইটা দি দিম ইয়াতে। এয়া চাওক, 5 মিনিটমান উতলিলে। আমি এতিয়া ইয়াতে অলপমান গৰম মছলা দিম। গেছটো বৰ বেছি বঢ়াই নিদিব, কাৰণ গাখীৰ দিছোঁ, পৰি যাব পাৰে। মই ঢাকনিও নাই দিয়া। এয়া অকণমান গৰম মছলা দিলোঁ। গৰম মছলাখিনি দি উঠি এতিয়া আমি কণীকেইটা দি দিম। কণীকেইটা আপুনি ফালিও দিব পাৰে, ভাজিব নালাগে, এনেকৈয়ে দিব, কাৰণ তৰকাৰীখন অকণমান গ্ৰীণ হোৱাইট এনেকুৱা ধৰণৰ হয়তো, সেইকাৰণে আপুনি ভাজি নিদিব, এনেকৈয়ে দিব। আৰু অলপমান লাগিব দিয়ক, আৰু অলপ সময়। আৰু ইয়াতে মই ধনিয়াৰ পাতটো দি দিম, মানে এইখন অকণমান গ্ৰীণ হোৱাইট এনেকুৱা হৈ থাকে, ভাল লাগে খাবলৈ, ধুনীয়া হ'ব। আৰু আপুনি দৰকাৰ বুলি যদি ভাবে অকণমান চেনি দিব, টেষ্টটো কৰি উঠি আপোনাৰ হেৰি মানে টেষ্ট হিচাপে। এয়া চাওক, তৰকাৰীখন হৈ গ'ল। আৰু 5 মিনিট সময় উতলিব দিলোঁ কণীকেইটা দিয়াৰ পিছত। আৰু মই চেনি নিদিলোঁৱেই, দৰকাৰ নহ'লে। টেষ্টটো কৰিলোঁ, টেষ্টটো ভাল আহিছে, সেইকাৰণে দৰকাৰ নাই। এতিয়া আৰু আকৌ ধনিয়া অকণমান ওপৰত দিলোঁ, দি পেলাই এতিয়া গেছটো অফ কৰি দিম, আৰু হৈ গ'ল। আৰু আপুনি যদি ইয়াতকৈ পানী শুকাওঁ বুলি ভাবে শুকাবও পাৰে, আপোনাক যেনেকৈ লাগে বুলি ভাবে তেনেকৈ ৰাখি থ'ব।